Hi everyone, I am Jainul Islam and today I have come again with a new video, and in this video I will discuss the summary as well as the explanation of the poem The Road Not Taken, which is written by Robert Frost. Before discussing the poem, I am gonna tell you what is the main theme of the poem. So let's start. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে এই পয়েমত কবিয়ে আমাৰ দৈনন্দিন জীৱনৰ এটা বাস্তৱ চিত্ৰ দাঙি ধৰিছে যে আমাৰ জীৱনৰ লক্ষ্য স্থানটো আমি বাছি লোৱাটো বৰ কঠিন হৈ পৰে। এনেকুৱা যে যিকোনো লক্ষ্য এটা বাছি লোৱাটো আমাৰ কাৰণে বহুতো টান হৈ পৰে। কেনেকৈ চোৱা যে ধৰি লোৱা HSLC এক্সামৰ পিছত আমাৰ সন্মুখত তিনিটা পথ আহে, আৰ্টস ষ্ট্ৰীম, কমাৰ্চ ষ্ট্ৰীম, ছায়েন্স ষ্ট্ৰীম। কিন্তু সেইটো যাৰ যিটো ক্ষমতা আছে, যাৰ যিটো তোমালোকৰ এই কোৱা হয় এবিলিটি আছে, সেই এবিলিটিৰ মাজেৰে আমি আমাৰ জীৱনৰ লক্ষ্য স্থানটো আমি বাছি লোৱা উচিত। যে পেৰেণ্টছৰ কোনো এই তাগদাত নহয়, যে পেৰেণ্টছে যিটো ক'ব যে মই ছায়েন্স আৰু মেথছ নোৱাৰো, আৰু পেৰেণ্টছে ক'ব যে তুমি ছায়েন্সত ভৰ্তি হোৱাকৈ তুমি ডক্টৰ হ'ব পাৰিবা, এনেকুৱা হলে কি আমাৰ জীৱনৰ যিটো লক্ষ্য আছে সেইটো একেবাৰে শেষ হৈ পৰে। আমাৰ যিটো লক্ষ্য আছিল সেই লক্ষ্য স্থানত আমি পৌঁছিব নোৱাৰি। গতিকে যাৰ যিটো এবিলিটি আছে সেই এবিলিটিৰ জৰিয়তে আমি আমাৰ জীৱনৰ লক্ষ্যটো বাছি ল'ব লাগে, আৰু তেতিয়াহ'লে আমি আমাৰ জীৱনৰ প্ৰকৃত কৃতকাৰ্যতাটো লাভ কৰিব পাৰিম। এই পয়েমটোত বিশেষকৈ 4টা ষ্টেঞ্জা আছে, আৰু মই প্ৰতিটো ষ্টেঞ্জাত এনেকুৱা এক্সপ্লেইন কৰি যাম। প্ৰথম ষ্টেঞ্জাটোত প্ৰথমত মই পঢ়ি গৈছোঁ, ইয়াৰ পিছত মই এক্সপ্লেইন কৰি যাম লাইন বাই লাইন। প্ৰথম ষ্টেঞ্জাত কৈছে, টু roads diverged in a yellow wood, and sorry I could not travel both. And we one traveler, long I stood, and looked down one as far as I could, to where it bent in the undergrowth. প্ৰথম যিটো ষ্টেঞ্জা আছে ইয়াত কৈছে যে টু roads diverged, দুটা ৰাস্তা এনেকুৱা ডাইভাৰ্জ মানে ছেপাৰেট হোৱা, বেলেগ হোৱা, এনেকুৱা দুটা ৰাস্তা বেলেগ হৈ গৈছে। ইন এ য়েলো উড, য়েলো মানে হালধীয়া, উড মানে ইয়াত হাবিৰ কথা কৈছে, জংঘলৰ কথা কৈছে, যে জংঘলৰ মাজেৰে দুটা ৰাস্তা এনেকুৱা গৈছে, আৰু সেইটো য়েলো বুলি কৈছে। মানে শৰৎকালত কি হয়, গছৰ পাতবিলাক হালধীয়া হয়, ইংৰাজীত অটম ছিজন বুলি কোৱা হয়। যে সেই ছিজনত কবি যেতিয়া এখন হাবিৰ মাজেৰে গৈছিল, তেওঁ দেখিছিল যে দুটা ৰোড এনেকুৱা ছেপাৰেট হৈ পেলাই দুটা ফালে গৈছিল। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ, কৈছে আৰু তেওঁ দুখিত যে তেওঁ একেলগে দুটা ৰাস্তাৰে ভ্ৰমণ কৰিব নোৱাৰে। এণ্ড বি ওৱান ট্ৰেভেলাৰ, লং আই ষ্টুড, আৰু এজন ট্ৰেভেলাৰ হিচাপে তেওঁ বহু সময়লৈকে এই দুটা ৰাস্তাইদি চাই আছিল। এণ্ড লুক ডাউন ওৱান এজ ফাৰ এজ আই কুড, আৰু এটাৰ ফালে তেওঁ কি কৰিছিল, এনেকুৱা লুক ডাউন কৰিছিল, মূৰটো তল কৰি পেলাই চাই আছিল। এজ ফাৰ এজ আই কুড, যিমানখিনি তেওঁ দেখিব পাৰিছিল তেওঁৰ চকুৰে, সিমান ঠাইখিনি তেওঁ দেখিছিল। এণ্ড টু হোয়াৰ ইট বেণ্ড ইন দ্য আণ্ডাৰগ্ৰাউণ্ড, আৰু যিটো ৰাস্তাইদি তেওঁ চাই আছিল সেই ৰাস্তাটো যেতিয়া বেণ্ড হৈছিল, এনেকৈ বেকা হৈ গৈছিল, আণ্ডাৰগ্ৰাউণ্ড মানে গছ-গছনিৰ মাজেৰে এইটো এনেকৈ বেণ্ড হৈ বেলেগ ফালে গৈছিল ৰাস্তাটো, সেইটো কৈছে আণ্ডাৰগ্ৰাউণ্ড। মানে ডাঙৰ গছ-গছনিৰ তলত যিবিলাক জোপোহা থাকে সেইবিলাকক কোৱা হয় আণ্ডাৰগ্ৰাউণ্ড। কৈছে সেই ৰাস্তাটো এনেকুৱা আণ্ডাৰগ্ৰাউণ্ডতেই গৈছিল। দেন টুক দ্য আদাৰ, তেতিয়া এইটো ৰাস্তা আগত চাইছিল, পিছত আৰু এটা চাইছিল, সেই বেলেগ ৰাস্তাটো চাইছিল যিটো বাকী আছিল। জাষ্ট এজ ফেয়াৰ, কৈছে আৰু সেই ৰাস্তাতকৈ এইটো অলপ সুন্দৰো আছিল। এণ্ড হেভিং পাৰহেপছ, এইটো ছেকেণ্ড পেৰাগ্ৰাফ, ছেকেণ্ড ষ্টেঞ্জাটো মই এতিয়া ডিছকাছ কৰি গৈ আছোঁ। দেন টুক দ্য আদাৰ জাষ্ট এজ ফেয়াৰ, এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম, বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেয়াৰ, though as for that the passing there, they had owned them really bowed the same. কৈছে then took the other, প্ৰথমটো চাইছিল, চোৱাৰ পিছত বেলেগটো যিটো বাকী আছিল সেইটো চাইছিল, আৰু কৈছে জাষ্ট এজ ফেয়াৰ, আৰু এইটো আগাতকে অলপ ভালো আছিল, ধুনীয়া আছিল। এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম, কৈছে আৰু এইটো বোধ হয় যে মোৰ কাৰণে এইটো পাৰফেক্ট ৰাস্তা। বিকজ ইট ৱাজ গ্ৰাছী, কাৰণ কিয় পাৰফেক্ট কৈছে যে এইটো গ্ৰাছী আছিল, তাত ঘাঁহনি আছিল। এণ্ড ৱান্টেড ৱেয়াৰ, আৰু সেইটো পুৰা ঘাঁহনি পিন্ধি, ৱেয়াৰ মানে পিন্ধা, মানে পুৰা ঘাঁহনি লাগি আছিল সেই ৰাস্তাটোত।
দো এজ ফৰ ডেট দ্য পাছিং দেয়াৰ কৈছে মই সেই ৰাস্তায়েদি যেতিয়া অলপ ৱাকিং কৰিছিলোঁ পাছিং মানে অলপ মই গৈছিলোঁ যেতিয়া হেড অন দেম ৰিয়েলি এবাউট দ্য চেম কৈছে নহয় মই অলপ যোৱাৰ পিছত দেখিছিলোঁ নহয় সেই যিটো আগৰ যিটো প্ৰথমত ৰাস্তা চাইছিলোঁ এইটো পিছত যেতিয়া যিটো ৰাস্তাতে ৱাকিং কৰিছিল সেই দুইটা ৰাস্তা সেম কৈছে ৰিয়েলি এবাউট দ্য সেম কৈছে এই দুইটা ৰাস্তাই সেম কিন্তু তেওঁ দেখাত প্ৰথমত লাগিছিল যে এইটো ৰাস্তাত গাহনি বেছি আছে অলপ সেইকাৰণে তেওঁ এইটো ৰাস্তাটো খোজ কাঢ়িছিল আৰু এইটো তেওঁ পছন্দ কৰিছিল 3 নম্বৰ পেৰাগ্ৰাফ ষ্টেঞ্জাটো হৈছে এণ্ড বোথ that morning queerly lay in leaves no step had trodden black oh I kept the first for another day yet knowing how way leads on to way I doubted if I should ever come back কৈছে 3 নম্বৰ পেৰাগ্ৰাফটোত কৈছে and both that morning equally lay সেই মৰ্নিংত কি কৰিছিল এইটো ইকুৱেলি লে সেই দুইটা ৰাস্তা সেম ভাবে পৰি আছিল লে মানে পৰি থকা যে দুইটা ৰাস্তা সেম দেখা গৈছিল ইন লিভস নো ষ্টেপ হেড ট্ৰডন ব্লেক আৰু ইন লিভস মানে এই পাতবিলাকৰ কথা কৈছে নো ষ্টেপ হেড ট্ৰডন ব্লেক কোনো খুজে এইবিলাকক কি কৰিছিল যে ট্ৰডন ব্লেক কালাৰৰ কৰা নাছিল ট্ৰডন মানে গাহনিৰ ওপৰত খুজ দিয়াকৈ হেভি ৱাকিং ৰাফলি যিটো কোৱা হয় যে গাহনিৰ ওপৰত যদি বেছিকে খোজ কৰা হয় সেই গাহনিৰ কালাৰটো ব্লেক কালাৰ হৈ যায় কৈছে ইয়াত কোনো কালাৰ দুইটা ৰাস্তাতে কোনো কি হৈছিল যে কোনো ষ্টেপ নাছিল কোনেও খোজ কৰা নাছিল এনেকুৱা আৰু সেইবিলাক ব্লেক হোৱা নাছিল সেই গাহনিবিলাক অহ আই কেপ দ্য ফাৰ্ষ্ট ফৰ এনাডাৰ ডে তথাপি কৈছে যে মই প্ৰথম যিটো ৰাস্তা সেইটো অন্য দিনৰ কাৰণে ৰাখিছিলোঁ আজিৰ এইটো ৰাস্তাইদি মই নাযাওঁ yet knowing how way leads on to way কৈছে আৰু এইটো জানো যে এটা ৰাস্তাইদি যেতিয়া আমি যাওঁ সেই ৰাস্তায় বেলেগ ৰাস্তায় যিটো ৰাস্তাৰেদি মই যাম সেই ৰাস্তাটোৱে মোক লৈ যাব আৰু সেই ৰাস্তাটোৱে মোক বিভিন্ন পথলৈও সেইটো ডাইভাৰ্ট কৰি দিব অকল এটা ৰাস্তাইদি মই যাব নোৱাৰিম প্ৰথমতে এটা ৰাস্তা ধৰিম সেইটোৰে মই খোজ কাঢ়িম আৰু সেই ৰাস্তাটোৱে মোক মোৰ লক্ষ্যস্থানলৈ লৈ যাব I doubted কৈছে আৰু মোৰ সন্দেহ হৈছিল if I should ever come back কৈছে মই আকৌ এই ৰাস্তাইদি উভতি আহিব পাৰিম নেকি যে মই যদিও যে কৈছো সেই ৰাস্তাটো বেলেগ দিনৰ কাৰণে ৰাখি থৈছো প্ৰথম ৰাস্তাটো কিন্তু মই আকৌ আহি এই প্ৰথম ৰাস্তাটোতে মই যাব পাৰিম নেকি সেইটো মোৰ ডাউট হৈছিল 4th ষ্টেঞ্জাটো হৈছে I shall be telling this with a sigh somewhere ages and age hands two roads diverged in a wood and I took the one less traveled by and that has made all the difference কৈছে I shall be telling আৰু মই কম this with a sigh এটা heavy breath এটা এনেকুৱা ডাঙৰকে উশাহ লৈ পেলাই মই কম somewhere ages hence ইয়াত hence মানে ফিউচাৰৰ কথা কৈছে ভৱিষ্যতত মই কেতিয়াবা বহুদিন পিছত মই এই কথাষাৰ এটা ডাঙৰ উশাহ লৈ পেলাই মই কম two roads diverged দুটা ৰাস্তা এনেকুৱা সেপাৰেট হৈছিল in a wood এখন হাবিৰ মাজেৰে and আৰু মই I took the one less traveled by আৰু মই এটা ৰাস্তা কি কৰিছিলোঁ চুজ কৰিছিলোঁ পছন্দ কৰিছিলোঁ যিটো ৰাস্তাৰে কম মানুহ গৈছিল লেছ ট্ৰেভেলড বাই কৈছে যিটো ৰাস্তাইদি কম মানুহে গৈছিল ট্ৰেভেল কৰিছিল ভ্ৰমণ কৰিছিল এণ্ড ডেট হেজ মেড অল দ্য ডিফাৰেঞ্চ আৰু সেই ৰাস্তাটোৱে কি কৰিছিল মোক ডিফাৰেঞ্চ কৰিছিল মোক পাৰ্থক্য কৰিছিল মোক বেলেগ কৰি দিছিল মানে মোৰ জীৱনৰ লক্ষ্যটো সেপাৰেট কৰি দিছিল বেলেগতকৈ মানে ইয়াত এইটো ক'ব বিচাৰিছে যে তেওঁৰ জীৱনত বিভিন্ন বহুতো পৰিৱৰ্তন আহি গৈছিল সেই ৰাস্তাইদি যেতিয়া তেওঁ খোজ কাঢ়িছিল কৈছে এনেকুৱা ইয়াৰ এইটো কোৱাৰ অৰ্থ যে মানুহে কি জীৱনত সৰু যিবিলাক ৰাস্তা আমি সদায় ডাঙৰ সপোন দেখিব নালাগে ডাঙৰ সপোন দেখিব লাগে এইটো সত্য কিন্তু আমাৰ এবিলিটিও থাকিব লাগে যদি আমাৰ এবিলিটি নাই তেনেকুৱা সপোন আমি দেখিবও নালাগে ঠিক সেই কাৰণে কৈছে যে মানুহে আমি সৰু সৰু যিবিলাকো পোষ্ট আছে যিবিলাক এই চাকৰি হোক বা যিবিলাক প্ৰফেশ্যন আছে যিবিলাক প্ৰফেশ্যন সেইবিলাকত আমাৰ সমৰ্থ অনুযায়ী আমি সেইবিলাক চুজ কৰিব লাগে অকল ডাঙৰ সপোনটো দেখিব নালাগে সেইকাৰণে কৈছে কবে যে ইয়াত লেছ ট্ৰেভেল যিটো ৰাস্তাইদি মানুহ কম গৈছিল সেই ৰাস্তাইদি তেওঁ কি কৰিছিল খোজকাঢ়ি গৈছিল আৰু জীৱনত তেওঁৰ জীৱনটো বেলেগ হৈছিল মানে জীৱনত কৃতকাৰ্য হৈছিল
তেওঁ সফল হ'ব পাৰিছিল লেছ ট্ৰেভেল যিটো ৰাস্তা আছে সেই ৰাস্তা এইটো গতিকে আশা কৰোঁ তোমালোকে এই পয়েমটো ভালকে আকৌ পঢ়িবা আৰু ভিডিঅ'টোত মই লাইন বাই লাইন এক্সপ্লেনেশ্যন কৰিছোঁ সেইখিনি ভালকে শুনিবা আৰু এনেকুৱা তোমালোকে ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ল'বা মই এনেকুৱা নতুন নতুন ভিডিঅ' দি থাকিম তোমালোকক পাই থাকিবা আৰু এইটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ